Your payment against state not received message to আহিছে নেকি কি কৰিব আপোনালোকে তো বন্ধুসকল আমি এই বিষয়ে আলোচনা কৰিম প্ৰথমতে টেট একাডেমি লৈ আপোনালোকক স্বাগতম জনাইছো টেট একাডেমি চেনেলটোত আগন্তুক 2019 অসম টেটৰ আৰু সিটেটৰ কাৰণে সিলেবাছসমূহ আলোচনা কৰা হ'ব সম্ভাব্য প্ৰশ্নসমূহ আলোচনা কৰা হ'ব গতিকে বন্ধুসকল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্ট বক্সত কমেন্ট কৰিব তো বন্ধুসকল আমি আগবাঢ়ো আজি বৰ্তমান টেটক লৈ চলি থকা দুটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি এই ভিডিওটো আগবঢ়াম বুলি ভাবিছো তো প্ৰথম হল your payment against state not received এই মেছেজটো যদি আপোনালোকৰ তাতে আহিছে চিন্তাৰ কোনো কাৰণ নাই প্ৰথম কথা আপোনালোকে যিসকলৰ your payment against state not received এই মেছেজটো আহিছে আপোনালোকে মাত্ৰ টেটৰ এসএসএৰ অফিচিয়েল সাইটলৈ গৈ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ক্লিক কৰি আপোনালোকৰ ফৰ্মখন আপোনালোকে খুলি চাব তাত যদি your payment unsuccessful বুলি আহিছে লিখা পেমেন্ট যদি unsuccessful বুলি লিখা আহিছে তেনেহলে আপোনালোকে পেমেন্ট আৰু কৰিব লাগিব আৰু পেমেন্টৰ লাষ্ট ডেট হ'ল 29 সেপ্টেম্বৰ যিসকলে পেমেন্ট যদি সাকসেসফুল আহিছে তেওঁলোকে দুনাই পেমেন্ট কৰাৰ কোনো প্ৰয়োজন নাই আৰু বন্ধুসকল যিসকলে ভুলবশতঃ পেমেন্ট কৰিব পাহৰিছে তেওঁলোকৰ কাৰণেও এটি সুবিধা তেওঁলোকে পেমেন্ট কৰা এটা সুবিধা পাইছে 29 তাৰিখলৈ পুনৰবাৰ কৈছো your payment against state not received এইটো যদি মেছেজ আহিছে বন্ধুসকল চিন্তা কৰিব লগা কোনো কাৰণ নাই আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো লৈ কিনে এসএসএৰ অফিচিয়েল সাইটত গৈ আপোনালোকৰ এপ্লিকেশন ফৰ্মখন খুলি চাব তাত যদি পেমেন্ট আনসাকসেসফুল আছে তেতিয়াহে আপোনালোকে পেমেন্ট কৰিব পুনৰ পইচা আপোনালোকে দি দিব আৰু যদি পেমেন্ট সাকসেসফুল আহিছে তেতিয়াহলে এই মেছেজটো অহাৰ পিছতো আপোনালোকে দ্বিতীয়বাৰ পেমেন্ট কৰাৰ কোনো প্ৰয়োজন নাই আনহাতে কোনোবা যদি টেট প্ৰত্যাশী প্ৰাৰ্থীয়ে ভুলবশতঃ পেমেন্ট কৰিব পাহৰিছে তেওঁলোকেও 29 সেপ্টেম্বৰৰ আগত পেমেন্ট কৰিব পাৰিব এটো হল প্ৰথম গুৰুত্বপূৰ্ণ বিষয় দুই নম্বৰ গুৰুত্বপূৰ্ণ বিষয় অতিকে বিতৰ্ক বিষয় চলি আছে বৰ্তমান টিভি চেনেলতো বৰকৈ চলি আছে হেতু হল ওডিএলৰ ডিএলএড এডমিশন 2017 ৰ পিছৰ বাতিল হ'ব নেকি এটো বিৰাট ডাঙৰ প্ৰশ্ন বন্ধুসকল মই আপোনালোকক জনাও যে যিসকলে 2019 31 মাৰ্চৰ পিছত বক্ৰপথেৰে এডমিশন লৈছে মানে টকা পইচা দি এডমিশন লৈছে তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা হ'ব তেওঁলোকে টেট দিয়াৰ পিছত টেট যেতিয়া ভেৰিফিকেশন হ'ব তেওঁলোকে যথেষ্ট সন্মুখীন হ'ব লাগিব কিন্তু যিসকলে 2019 ৰ আগত 31 মাৰ্চৰ আগত বৈধভাৱে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ এডমিশন লৈছে ওডিএলত তেওঁলোকৰ কোনো অসুবিধা নাই তেওঁলোকে টেট দিব পাৰিব টেট পাছ কৰাৰ পিছত ডিএলএড কমপ্লিট হোৱাৰ পিছত তেওঁলোকে চাকৰিও পাব তো বন্ধুসকল 2019 ৰ 31 মাৰ্চৰ পিছত যিসকলে বক্ৰপথেৰে এডমিশন লৈছে তেওঁলোকে অতি সোনকালে পইচাখানি ঘূৰাই আনক বা এডমিশন ৰিসিপ্টটো তেওঁলোকে বাতিল কৰি দিয়ক ৰেজিষ্ট্ৰেচন বাতিল কৰি দিয়ক দি ৰেগুলাৰ মানে নিয়মীয়া ডিএলএডৰ তেওঁলোকে এন্ট্ৰেন্স দি পাছ কৰক তাৰ পিছত সিটেট প্ৰতি বছৰে দুবাৰকৈ সিটেট অনুষ্ঠিত হয় আমি সিটেটৰ সিলেবাছসমূহ ইয়াত আলোচনা কৰিম তেওঁলোকে সিটেটৰ কাৰণে এপ্লাই কৰক অসম টেট এবাৰ আহিলেও সিটেট কেন্দ্ৰীয় টেট বছৰত দুবাৰকৈ হয় গতিকে তেওঁলোকৰ কোনো চিন্তা কাৰণ নাই তেওঁলোকৰ কোনো দুখ কৰিব নালাগে কিন্তু আপোনালোকৰ পুনৰবাৰ কৈছো 2019 ৰ 31 মাৰ্চৰ পিছত আপোনালোকে যদি বক্ৰপথেৰে পইচা পাতি দি এডমিশন লৈছে কিন্তু আপোনালোকৰ নিশ্চয় সুবিধা হ'ব আৰু ইতিমধ্যে আপোনালোকে নিউজত পাইছেয়ে এই সম্পৰ্কৰ গ্ৰেপ্তাৰো হৈছে এই ভুৱা শিক্ষকৰ দায়িত্ব লৈ তে বন্ধুসকল আপোনালোকে সাৱধান থাকক যিসকলৰ ডিএলএড নাই তেওঁলোকে কোনো চিন্তা কৰিব নালাগে ডিএলএডৰ কলেজত ডাইৰেক্ট কলেজত তেওঁলোকে এন্ট্ৰেন্স দিয়ক প্ৰৱেশ পৰীক্ষা দিয়ক যি তেওঁলোকে উত্তীৰ্ণ হৈ ডিএলএড পৰীক্ষা ডিএলএডটো কমপ্লিট কৰক তাৰ পিছত সিটেটটোৰ কাৰণে প্ৰস্তুতি কৰক আৰু আমি সহায় কৰি এই টেট একাডেমি চেনেলটোৰ পৰা সিটেটৰ বিষয়ে আপোনালোকক জনাম তো বন্ধুসকল এই দুটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আহিছিলো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব আজিৰ কাৰণে ধন্যবাদ